Hey guys, good morning. নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'ত। আৰু আজিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা। আৰু আজি আহিছোঁ বেলেগ এডোখৰ মাটিত ধান চাবৰ কাৰণে। তো ভাবিলোঁ ভিডিঅ'টিকে বনাওঁ। এতিয়া ব'লক আমি পথাৰলৈ গৈ থাকোঁ। একেবাৰে সোঁমাজতে আমি সেয়া ৰাস্তা। এতিয়া যাব লাগিব এডোখৰ আমি এনেকৈ। আৰু এতিয়া আমি আহি পাইছোঁহি আমাৰ পথাৰ। বছৰটো আমাৰ চাওক পানী, কাৰণ দেখিছে এতিয়া কাতি বিহুৰ আগদিনাখন বতাহ ধুমুহা আহিছিলে, ধান পেলাই একেবাৰে থিয় হৈ ক'তো নাই আৰু চবতে এটা হ'লেও অকণমান হ'লেও পৰিছে আৰু এনেকৈ কৰিলে পথালিকৈ কৰিলে আপোনালোকে জানে চাগে ধান দাবলৈ বহুত অসুবিধা হয়, প্ৰায় গম পায়। আৰু জনাব আপোনালোকে ধান কাটিছে আজি আমাৰ এডোখৰ ধান কাটিব আৰু নাৱনীয়ে চিনি নাপায়, দেখুৱাবলৈ আহিলোঁ। আৰু এইডোখৰ শেষ আজি ধান কটা, এইডোখৰ পিছত আৰু কাটিবলৈ নাই আৰু প্ৰায় হৈ গ'ল, বাকী নিবলৈ আছে। আৰু হাইয়া দাৱনী আহিছে, চাই লওক আপোনালোকক অলপ জুম কৰি দেখুৱাই দিছোঁ। আমাৰ গাঁৱৰে হয়। আৰু এতিয়া ধান কাটি আছে, আৰু এতিয়া মই উভতিছোঁ ঘৰলৈ বুলি। ধান কটা নেদেখুৱালোঁ আৰু দেখুৱাবলৈ মানা কৰিলে। ব'লক এতিয়া ঘৰ যাব। আৰু এতিয়া পালোহি ৰাস্তা আৰু স্কুটি এখন। ব'লক
পাতি অফিচ মেইন ৰাস্তা এতিয়া পালোহি মই ঘৰ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবা আহিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।